Very good morning, মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। তোমালোক সকলোকে স্বাগতম জনাইছো পুনৰ এবাৰ আমাৰ ABC কোচিং আসাম চেনেলটোলৈ। তোমালোকে জানাই এই চেনেলটোত আমি বিভিন্ন ধৰণৰ এডুকেশনাল যিবিলাক ক্লাसेस আছে সেইবিলাক ক্লাস আমি আপডেট দি থাকো। আমাৰ ক্লাস 8 9 10 ফার্স্ট ইয়ার সেকেন্ড ইয়ার সকলোৰে আমি ক্লাসবিলাক আপডেট দি থাকো। গতিকে তোমালোকে যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন তোমালোকে সাবস্ক্ৰাইব কৰি লবা। আজি আমি ক্লাস 8 ৰ ইংৰাজী বিষয়ৰ তোমালোকৰ যেটো পাৰ্ট আছে লেসন নম্বৰ 6 এ নিউ ডে এ নিউ ওয়ে এই পাঠটো তোমালোকৰ কাৰণে লৈ আহিছো। এই পাঠটো আজি আমি বুজিব যত্ন কৰিম। এই পাঠটো বুজি পিনে আমি শিকিম যে এই পাঠটো কি কৈছে। গতিকে এই পাঠটোৰ পৰা যিখিনি থকা তোমালোকৰ কনফিউজন আছে সেই কনফিউজনখিনি ইয়াৰ পৰাই তোমালোকে দূৰ কৰিব পাৰিবা বা দূৰ কৰিব যত্ন কৰিবা, ঠিক আছে। সো এ নিউ ডে এটা নতুন দিনৰ কথা কৈছে। এ নিউ ডে এটা নতুন দিন, এ নিউ ওয়ে এটা নতুন ৰাস্তা। ওয়ে মানে হল পথ, পথ বা ৰাস্তা, ঠিক আছে। ডে মানে হল কি, ডে মানে হল দিন। এটা নতুন দিন, এটা নতুন ৰাস্তা, এনেকুৱা ধৰণৰ কিবা এটা পাঠটোৰ নাম দিছে, ঠিক আছে। তাৰ পিছত কি কৈ আছে, each one of us আমি প্রত্যেকজন ব্যক্তিয়ে is born আমি জন্মগ্রহণ করো with some natural talent। আমার প্রত্যেকজন ব্যক্তিৰে কেতবৰ natural talent আছে, কেতবৰ প্ৰাকৃতিকভাৱে পোৱা কেতবৰ আমাৰ কি আছে, আমাৰ দক্ষতা আছে। some can sing কোনোবাই যদি গান গাব পাৰে, some can dance কোনোবাই আকৌ নাচিব পাৰে, or paint কোনোবাই আকৌ কালাৰ কৰিব পাৰে, ঠিক আছে। and others আৰু কোনোবাই like to do social work কোনোবাই আকৌ সামাজিক কাম কাজ কৰি পিনে বৰ ভাল পায়। social work মানে মনত ৰাখিবা, social work মানে হল সামাজিক কাম কাজ, ঠিক আছে। ওকে, সো work in pairs কৈ আছে সিহঁতে পেয়াৰ্ছত কাম কৰি ভাল পায়। পেয়াৰ্স মানে হল গ্ৰুপ, গ্ৰুপ মানে হল দল, সিহঁতে দলত কাম কৰি ভাল পায়। find out what talent your friend has তুমি বিচাৰি উলিয়াব লাগে যে তোমাৰ ফ্ৰেন্ড, তোমাৰ বন্ধুবৰ্গৰ ভিতৰত কাৰ কাৰণো কি কি ট্যালেন্ট আছে সেইখিনি তোমালোকে বিচাৰি উলিয়াবা, ঠিক আছে। then join another pair কৈছে তাৰ পিছত আৰু এটা গ্ৰুপত তুমি জয়েন কৰা, আৰু এটা গ্ৰুপত জয়েন কৰি পিনে কি কৰিবা, and think of how you can use your talent to earn a living when you grown up কৈ আছে। তাৰ পিছত তুমি অন্য এটা পেয়াৰত যাবা, অন্য এটা গ্ৰুপত যাবা, আৰু think of how you can তুমি চিন্তা কৰিবা যে তুমি কেনেকৈ how you can তুমি কেনেকৈ use your talent তুমি তোমাৰ ট্যালেন্ট খিনি, তুমি তোমাৰ যিখিনি দক্ষতা আছে এইখিনি ব্যৱহাৰ কৰিব পাৰা to earn উপাৰ্জন কৰিব কাৰণে, a living মানে জীৱন যাপন কৰাৰ কাৰণে উপাৰ্জন কৰিব লাগে যে সেইখিনি কথা কৈ আছে when you grown up যেতিয়া তুমি ডাঙৰ হবা বা ডাঙৰ দীঘল হবা, ঠিক আছে। here is a story ইয়াত এটা কাহিনী আছে of সীমা ডেকা, সীমা ডেকাৰ এটা কাহিনী। এই পাঠত আমি সীমা ডেকাৰ কাহিনী পঢ়িম and her daughter আৰু তেওঁৰ daughter মানে হল পুত্ৰী, ঠিক আছে, ছোৱালী। নাম কি, স্বাতি, স্বাতিৰ কাহিনী পঢ়িম। it is titled a new day a new way আৰু এইখিনি আমাৰ কাহিনীখনৰ টাইটেল দিয়া আছে এটা নতুন দিন, এটা নতুন আৰম্ভণি বা এটা নতুন ৰাস্তা। can you guess why তুমি ক'ব পাৰিবানে, তুমি ভাবিব বা চিন্তা কৰিব পাৰিবানে কিয় এনেকুৱা ধৰণৰ এটা নাম সিহঁতে এই পাঠটো প্ৰদান কৰিছে, ঠিক আছে। যদি ভাবিব পাৰা কমেন্টত জনাই দিবা, যদি ভাবিব নোৱাৰা একো অসুবিধা নাই, আমি পঢ়িবই গৈ আছো, ঠিক আছে। ওকে, কি কৈ আছে, it was early evening, early evening, early মানে খুবেই সোনকালে, ইভিনিং মানে আবেলি, আবেলি হোৱাৰ ঠিক আগমুহূৰ্তৰ কথা কৈ আছে, ঠিক আছে। সীমা ডেকাৰ নামৰ এজনী মহিলা আছিলে। drew the window curtain of her living room তেওঁ কি কৰি আছিলে, সীমা ডেকা drew the window curtain of her living room সিহঁতৰ যিটো লিভিং ৰুম আছে, সিহঁতৰ যিটো জিৰণি চৰা আছিলে, জিৰণি ঘৰ আছিলে বা লিভিং ৰুম মানে তোমালোকে ক'ব পাৰা শুৱনি কোঠা আছিলে। সীমা ডেকাহঁতৰ যিটো শুৱনি কোঠা আছিলে, লিভিং ৰুম আছিলে, ঠিক আছে, তাৰ যিখন উইন্ডো আছে, উইন্ডো মানে কি, খিৰিকী আছে, খিৰিকীৰ যিবিলাক কাৰ্টেন আছে, কাৰ্টেনছ মানে তোমালোকে ক'ব পাৰা পৰ্দা বুলি ক'ব পাৰা, সেইবিলাকৰ কাষত তেওঁ কি কৰি আছিলে, বহি আছিলে, ড্ৰিউ কৰি আছিলে মানে বহি আছিলে, ঠিক আছে। she felt very tired আমাৰ সীমা ডেকা নামৰ যিজন আমাৰ আছে বাইদেউজনী, তাই কেনেকৈ অনুভৱ কৰি আছিলে, felt very tired বৰ টায়াৰ্ড অনুভৱ কৰি আছিলে,
মনে হয় সিহঁতে মানে কাম কৰি পুৰা ভাগৰি গৈছিল, ভাগৰ অনুভৱ কৰিছে, ঠিক আছে, টায়াৰ্ড। উইদাউট সুইচিং অন দ্য লাইট, আৰু তেওঁ ঘৰৰ ভিতৰত থকা লাইটখিনি কি কৰি দিয়া নাই, সুইচ অন কৰি দিয়া নাই, অৰ্থাৎ লাইটটো জ্বলাই দিয়া নাই। she sat on the edge of her bed, তেওঁ তেওঁৰ বেড মানে কি ৰে, বেড মানে হল বিছনা, তেওঁ তেওঁৰ বিছনাৰ এডছ মানে কি, এডছ মানে হল প্ৰান্ত, একেবাৰে কোণাত, ঠিক আছে, একেবাৰে কোণাত তেওঁ কি কৰি আছিলে, সেট কৰি আছিলে, বহি আছিলে, ঠিক আছে। লষ্ট ইন থট, আৰু তেওঁ চিন্তাত কি হৈছে, মগ্ন হৈ গৈছে, চিন্তাত একেবাৰে হেৰুৱাই গৈছে নিজকে, ঠিক আছে, তাৰ মানে বহুত চিন্তা চৰ্চা কৰি আছে কিবা কিবি। she recalled, তেওঁ ৰিকল কৰি আছিলে what কল্পনা মেম, যে কল্পনা মেম, যিজন কল্পনা মেম কি আছিলে, the manager of her office, যিজন কল্পনা মেম কোন আছিলে, তেওঁৰ অফিচৰ মেনেজাৰ আছিলে, তেওঁ কৈছিলে had told her, তেওঁ কৈছিলে, কি কৈছিলে, before closing time, যেতিয়া তেওঁ সিহঁতৰ অফিচ শেষ হৈছিলে, শেষ হোৱাৰ আগ মুহূৰ্ত বা আগে কল্পনা মেম যিয়ে মেনেজাৰ হয় আমাৰ সীমা ডেকাহঁতৰ, তেওঁ সীমা ডেকাক কৈছিলে, look সীমা চোৱা, it will take a few days, কেইদিনমান লাগিব, to pay the staff, কৈ আছে যে ষ্টাফক পেমেন্ট দিবৰ কাৰণে, অৰ্থাৎ এমপ্লয়িজ বিলাকক পেমেন্ট দিবৰ কাৰণে কিছুদিন লাগিব, their salary this month, এই মাহৰ স্যালাৰি বিলাক দিবৰ কাৰণে আমাক কিছু মাহ সময় লাগিবই। please tell the other two, অনুগ্ৰহ কৰি তুমি আন সকলকো কৈ দিয়া যে এইবাৰ কিন্তু অলপ টাইম লাগিব বা এইবাৰ কিন্তু অলপ সময় লাগি যাব, ঠিক আছে। সীমা was quite upset, সীমা অলপকৈ, quite মানে তুমি ক'ব পাৰা যে অলপকৈ বুলি, অলপকৈ আপসেট হৈ আছে, আপসেট মানে তেওঁক বেয়া লাগি আছিলে, বিয়া লাগি থকা, বাই দা ইনফৰমেশন মানে হল তোমালোকে ক'ব খবৰটো শুনি পিনে সীমা ডেকাৰ নিজৰে বেয়া লাগি আছিলে, ঠিক আছে, আৰু মানুহক কোৱাটো বাদেই দিয়ক, ঠিক আছে। although her mood did not show on her face, কিন্তু তেওঁৰ যিটো মুড আছিলে, তেওঁৰ যিটো মন আছিলে বা মন বা মগজুটো মন বা তেওঁ যিটো বৰ্তমান সেই সময়টো কৰিব মন গৈছিলে, সেইটো কিন্তু ডোন্ট শো মানে দেখা পোৱা নগৈ আছিলে, on her face, তেওঁৰ মুখত দেখা পোৱা নগৈ আছিলে, ঠিক আছে। she needed 12,000 rupee, তেওঁৰ প্ৰয়োজন হৈ আছিলে, needed মানে কি, needed মানে প্ৰয়োজন হোৱা, ঠিক আছে, প্ৰয়োজন, তেওঁৰ প্ৰয়োজন হৈ আছিলে 12,000 rupees, 12,000 টকা, to pay Swati's school fee, স্বাতি তেওঁৰ যিজন ডটাৰ আছিলে, বেটি আছিলে বা তোমালোকে ক'ব পাৰা ছোৱালী আছিলে, ছোৱালীজনীৰ স্কুলৰ ফি কিমান টকা হৈছে, 12,000 টকা হৈছে, 12,000 rupees হৈছে। she was depending on her salary, আৰু আমাৰ সীমা ডেকা আছে যিজনী, সীমা ডেকা আমাৰ ছোৱালীৰ মাক হয় যে, সীমা ডেকা কোনখিনি বস্তুৰ ওপৰত নিৰ্ভৰ হৈ গৈছিলে, ডিপেন্ডিং মানে নিৰ্ভৰশীল হৈ থকা, নিৰ্ভৰ হৈছিলে কোনখিনি বস্তুৰ ওপৰত, on her salary, তেওঁৰ সেইখিনি স্যালাৰিৰ ওপৰত নিৰ্ভৰ, সেইখিনি স্যালাৰি আহিলে পিনে সেই তেওঁ পেমেন্ট কৰিব পাৰে, খাব পাৰে দুই মুঠি, ঠিক আছে। স্যালাৰি টু মেক দা পেমেন্ট, সেই পেমেন্টৰ কাৰণে 12,000 rupees দিব লাগে বিদ্যালয়ত বা স্কুলত, তাৰ কাৰণে কোনখিনি বস্তুৰ ওপৰত ডিপেন্ড হৈ আছিলে, তেওঁৰ স্যালাৰিৰ ওপৰত ডিপেন্ডেন্ট হৈ আছিলে, ঠিক আছে, নিৰ্ভৰশীল হৈ আছিলে। এন্ড নাও, আৰু এতিয়া তোমালোকে তো গমে পাবা এতিয়া কি হৈছে, স্বাতিৰ যে আমাৰ সীমা ডেকাৰ যে মেনেজাৰ আছে, মেনেজাৰ নিজে কৈছে যে সীমাক, যে সীমা এইবাৰ কিন্তু মান্থলি স্যালাৰি দিওঁতে অলপ পলম হৈ যাব, গতিকে তুমি সকলোকে জনাই দিবা, এনেকুৱাকৈ কৈছিলে, হয় নে নহয়, ওকে। তাৰপিছত মা, what are you doing sitting in this dark room, আমাৰ স্বাতিয়ে তেওঁৰ মাক কৈ আছে যে মা, what you are doing, তুমি কি কৰি আছা, sitting বহি পিনে, in this dark room, এই ডাৰ্ক অন্ধকাৰ আন্ধাৰ কোঠালিটোত বহি পিনে তুমি কি কৰি আছা। স্বাতি flung the door open and switch on the light, স্বাতিয়ে দুৱাৰখন এনেকুৱাকৈ কৈ পিনে দুৱাৰখন মেলি দিলে, খুলি দিলে, আৰু লাইটৰ যিটো সুইচ আছে, লাইটৰ সুইচটো কি কৰি দিলে, ৰুমটোৰ ভিতৰত অন কৰি দিলে, ঠিক আছে। you don't worry it, মা কৈছে, মা তুমি চিন্তা নকৰিবা, worried মানে হল চিন্তা, worry মানে চিন্তা, তুমি চিন্তা নকৰিবা, ঠিক আছে। what's the matter, কিনো মেটাৰ হল, কিনো ঘটনাখিনি হৈ গল যে তুমি ইমান চিন্তা কৰি আছা, এইখিনি কথা কৈ আছে। তাৰপিছত কি কৈ আছে, the salary for this month will be late, তেওঁৰ মাকে কৈ আছে এই মাহৰ যিখিনি স্যালাৰি আছে আমাৰ, স্যালাৰিখিনি আহতে পিনে লেট হ'ব বা পলম হ'ব। I am wondering about ... কৈছে মই wondering হৈ আছো, মই অলপ চিন্তিত হৈ আছো, মই অলপ আচৰিত হৈ আছো যে মই কি কৰিম কি নকৰিম, এনেকুৱাকৈ কিবা কিবি কথা স্বাতিৰ মাকে স্বাতিক কৈ আছে, ঠিক আছে। ওকে, দা ফি, তেতিয়া স্বাতিয়ে ক'লে, অ তুমি ফিৰ কথা ভাবি আছা, তুমি আমাৰ স্কুলৰ ফিছৰ কথা ভাবি আছা, মাচুলৰ কথা ভাবি আছা, ডোন্ট ৱৰি মা তুমি চিন্তা নকৰিবা, ঠিক আছে।
উই উইল ফিগার আউট সামথিং আমি কিবা নহলে কিবা এটা ব্যৱস্থা কৰি লম বা কিবা নহলে কিবা এটা ব্যৱস্থা আমি বিচাৰি উলিয়াম ঠিক আছে সো এতিয়া কিনো ব্যৱস্থা কৰিব কি হ'ব ইয়াৰ পিছত এটো খুব ইন্টাৰেষ্টিং কথা হয় ঠিক আছে গতিকে তোমালোকে যদি এতিয়ালে সাবস্ক্ৰাইব কৰি লোৱা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লবা অহা ক্লাছত লগ পাই আছো ঠিক আছে অহা ক্লাছত এইখিনি গোটেই পাঠটো মই বুজাই দিয়া কমপ্লিট কৰি দিম তোমালোকে যদি বুজি পাইছে সাবস্ক্ৰাইব কৰি লবা শেয়াৰ কৰি দিবা ঠিক আছে সো আজিলৈ মানে জয় হিন্দ জয় ভাৰত